সাৱধান, উকনিক ভুলতো নকৰিব অৱহেলা। উকনিৰ বাবে মূৰৰ ছালত বৃদ্ধি পাইছিল সংক্ৰমণ। উকনিৰে পিৰপিৰাই থকা মূৰত খজুৱাই খজুৱাই ছিগিছিল ছাল। তাৰ পৰাই আৰম্ভ হৈছিল সংক্ৰমণ। খজুৱতিৰ বাবে চেপ্টিচেমিয়া হৈ সৰ্বশৰীৰত বিয়পি পৰিছিল সংক্ৰমণ। বিষাক্ত হৈ পৰিছিল শৰীৰৰ তেজ। এগৰাকী 12 বছৰীয়া কিশোৰীয়ে উকনিৰ বাবে অকাল মৃত্যুক আঁকোৱালি লৈছিল। উৰিষ্যাত সংঘটিত হোৱা এই ঘটনাক লৈ চিকিৎসকে ফাদিল কৰিছে ভয় লগা তথ্য। হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটা ছোৱালীজনীক লৈ যোৱা হৈছিল চিকিৎসালয়লৈ। তেজ বমি কৰি অচেতন হৈ পৰা ছোৱালীজনীৰ চিকিৎসালয়লৈ লৈ যোৱাৰ বাটতে মৃত্যু হৈছিল। মৃত্যুৰ পিছতে চিকিৎসকে সকলো পৰীক্ষা কৰাত পোহৰলৈ আহে উকনিৰ বাবে সংক্ৰমিত হৈ মৃত্যু হোৱাৰ তথ্য। গতিকে আপোনাৰ বা চুলিত থকা উকনিৰ বাবে হেৰাল বুকুৰ কলিজা। শুনিবলৈ আচহুৱা যেন লাগিলেও এটা সত্য কাহিনী। আপোনাৰ মূৰতো যদি উকনি আছে, সাৱধান, উকনিক ভুলতো নকৰিব অৱহেলা। উকনিৰ বাবে মূৰৰ ছালত বৃদ্ধি পাইছিল সংক্ৰমণ। উকনিৰে পিৰপিৰাই থকা মূৰত খজুৱাই খজুৱাই ছিগিছিল ছাল। তাৰ পৰাই আৰম্ভ হৈছিল সংক্ৰমণ। খজুৱতিৰ বাবে চেপ্টিচেমিয়া হৈ সৰ্বশৰীৰত বিয়পি পৰিছিল সংক্ৰমণ। বিষাক্ত হৈ পৰিছিল শৰীৰৰ তেজ। এগৰাকী 12 বছৰীয়া কিশোৰীয়ে উকনিৰ বাবে অকাল মৃত্যুক আঁকোৱালি লৈছিল। উৰিষ্যাত সংঘটিত হোৱা এই ঘটনাক লৈ চিকিৎসকে ফাদিল কৰিছে ভয় লগা তথ্য। হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটা ছোৱালীজনীক লৈ যোৱা হৈছিল চিকিৎসালয়লৈ। তেজ বমি কৰি অচেতন হৈ পৰা ছোৱালীজনীৰ চিকিৎসালয়লৈ লৈ যোৱাৰ বাটতে মৃত্যু হৈছিল। মৃত্যুৰ পিছতে চিকিৎসকে সকলো পৰীক্ষা কৰাত পোহৰলৈ আহে উকনিৰ বাবে সংক্ৰমিত হৈ মৃত্যু হোৱাৰ তথ্য। গতিকে আপোনাৰ বা